এই মানুহজনক এতিয়া মই ডক্টৰৰ ওচৰলৈ লৈ যাম। আজি বেমাৰীৰ লগত লৈ আহিছোঁ। পেহী কৃষ্ণ দেই। ৰাতিপুৱা বমি কৰিছে, কালিও বমি কৰিছে, ৰাতি ভাত খাব পৰা নাই, কালিও ভাত খাব পৰা নাই। মিন্টুতো আপোনাৰ কি খাই হ'ল নিচিনা লাগিছে এনেকুৱা? মোৰ চোলাই টেঙা চোলা খাই হৈছে যেন। ঘৰৰ পৰা 2 কিলোমিটাৰ দূৰত আছোঁ আৰু আহিছোঁ ছাতিটো লৈ বৰষুণ গাত নপৰক বুলি। এইটো চাওক, প্ৰথমতে এইটোকে মই দেখিছিলোঁ যেতিয়া গৰু বিচাৰি গৈছিলোঁ, আৰু এইটো এতিয়া নিজে নিজে আহি ওলাইছেহি। নমস্কাৰ, মই যদুমণি, আপোনালোকে চাই আছে যদুমণি লাইফষ্টাইল ব্লগ। আজিৰ দিনটোৰ ভিডিঅ'লৈ মই আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি চাব মোৰ লগত আপোনালোকে কি কি হ'ব। যদি চেনেলত নতুনকৈ চেনেলৰ পৰা ছাবস্ক্ৰাইব কৰিব, কমেণ্ট কৰিব আপুনি কোন জেগাৰ পৰা মোৰ এই ভিডিঅ'টো চাই আছে। এই মানুহজন আপোনালোকে দেখিছেনে? চিনি পাইছে নাই বাৰু? এই আমাৰ ঘৰত পৰহি গছডাল কটা মানুহজন এইজনেই। এতিয়া এই মানুহজনৰ বেমাৰ হৈছে। আহক, এই মানুহজনক এতিয়া মই ডক্টৰৰ ওচৰলৈ লৈ যাম। ল'ৰাটোৱে বেমাৰ চেমাৰ চাই দিছে, মই ভাল পাইছোঁ, ইয়াক কাম অলপ সহায় কৰি দিম। যদি এইখিনিও যদি মিন্টু দাই ভাবি নাচায় আৰু কি ক'ম আৰু। প্ৰথমতে মুখ লগা পানী জাৰিবলৈ মানুহ এজনক তামোল পানী এযোৰ দিমগৈ, তাৰপিছত ডাক্তৰৰ ওচৰলৈ যাম, বেমাৰ দেখামগৈ। উঠক। এইফালে মুখ লগা পানী জৰাবলৈ মানুহ এঘৰলৈ আহিছোঁ। আজি বেমাৰীৰ লগত লৈ আহিছোঁ। পেহী কৃষ্ণ দেই। আমাৰ এইজন মানুহে জাৰি দিব। 9:46 হৈ গ'ল সময়। আপোনালোকক যদি কওঁ এতিয়া 9:46 হৈছে বুলি ক'লে আপোনালোকে বিশ্বাস কৰিব যেন নকয় নহয়। সঁচাকৈ বতৰটো কালিও এনেকুৱা কৰিছে, আজিও এনেকুৱা কৰিছে। আৰু এই বেমাৰীজন মই ডাক্তৰৰ ওচৰলৈ লৈ গৈছিলোঁ। আচলতে আপোনাৰ কি হয়, ককাইদেউ হ'ব ন, নিজৰ ঘৰৰ মানুহৰ ওচৰলৈ লৈ গৈছোঁ। আমাৰ ঘৰৰ ওচৰতো 2জন ডাক্তৰ আছে, কিন্তু তাত দেখুওৱা নাই, ঘৰৰ ওচৰৰ ডাক্তৰলৈ লৈ গৈছোঁ। আৰু মানে গেছ হৈছে বুলি এজনৰ টেবলেট দিছে। এটা 10 টকাকৈ লৈছে আকৌ। দামী টেবলেট দিছে। কিন্তু এজনৰ মুখ লগা পানীও আছে, গেছো হৈছে। এতিয়া মুখ লগা পানীও খুৱামগৈ। মুখ লগা পানী জাৰিবলৈ কৈ থৈছোঁ, তাত সোমাই কৰি দিয়ে মুখ লগা পানী খাব, তাৰপিছত দৰৱ খাব। আমাৰ হ'লকৈ লৈ যামগৈ আজি আৰু। সৰু কাম দুটামান যে কৰিমগৈ লাহে লাহে, ভাত পানী খাই কৰি। ব'লক। আৰু আজি আমাৰ ঘৰত নতুন আলহী 2জনী মাইকী দিলে। বৰ বেয়া কথা হ'ল। তই জোঁৱাই 2টা ঘটিলি আৰু। এটা সেই গমাৰি চাইডে দিম, এজনী আমগুৰি চাইডে দিম দেই। চক এনেই হ'ব। সেই ছাগলীজনী গাখীৰকেইটা চুবলৈ নিদিয়ে। এতিয়া পোৱালিখিনি গৈছে গাখীৰ খাবলৈ। আৰু অকণমান সময় পিছতে গোটেই পোৱালি একেবাৰে লৈ ঢাপৰি ধপধপাই ফুৰিব এতিয়া। আগতে এবাৰ ছাগলীজনী পোৱালি দিছিলে দেই, কিন্তু পোৱালিকেইটা নাথাকিলে, মৰিছিলে। কিন্তু এইবুলি আকৌ হৈছে, জগিছে। এইবুলি যোৱাবাৰ এটা দিছিলে, এইবুলি 2টা দিছে। এই পোৱালি দিলি? পাছফালে জগিলেগৈ, নিজে নিজে জগিলে। যা যা, সোমাগে যা, উঠিবলৈ নাহিবি। পোৱালি মৰিব যা। দেখিছেনে কেনেকৈ খুটিবলৈ দেখিছেনে? ঘৰত বহি ধুনীয়াকৈ কৰি আছিলোঁ মই ভিডিঅ' এডিটিং, যেতিয়া নেকি বৰষুণ দি আছিলে। আৰু মই আহিছোঁ এই পথাৰলৈ, য'ৰ পৰা মই গৰুবিলাক বিচাৰি বিচাৰি নিওঁহি, মই, পপাই, মায়ে। আৰু আমাৰ ঘৰত 2টা মতা গৰু আছিলে নহয়, সেই 2টা মানে বন্ধাই দিলে।
আৰু সেই বন্ধ হোৱা সময়ত মই ঘৰত নাছিলোঁ, গছৰ ডাল কাটিবলৈ মানুহ বিচাৰি গৈছিলোঁ আৰু ফটকখনতে পপা আৰু সেই ডাক্তৰটোৱে বন্ধাই পেলালে। এতিয়া গৰুকেইটা মই এইফালে ক'ৰবাত ফচি কৰি আছে নেকি বোলো চাওঁ। এতিয়া যাওঁগৈ মই ঘৰলৈ, কাৰণ বৰষুণ এৰিলে। বৰষুণ এৰাৰ পিছত কিবা কিবি সেই মানুহটো আছেই, এতিয়ালৈকে মানুহটোৱেতো আমাৰ ঘৰত কামেই কৰা নাই। ৰাতিপুৱা মানুহটোৰ ঘৰলৈ গৈছোঁ, মানুহটোক উঠাইছোঁগৈ, আনিছোঁগৈ, তাৰ বেমাৰ হৈ আছে, বমি কৰিছে, ভাত খাব পৰা নাই। ডাক্তৰক বেমাৰ দেখুৱাইছোঁ, মুখ লগা পানী খুৱাইছোঁ, মন্ত্ৰ মাৰি ঘৰত ভাত দিছোঁ, এতিয়ালৈকে কাম কৰাই নাই। চাওক কিমান কি। এতিয়া দোকানত গৈ বি এমুঠি কিনি লৈ যাম, তাক দিমগৈ। ইমানখিনি সহায় কৰোঁতে যদি মানুহে যদি মোক কামত অলপমান যদি সহায় কৰি নিদিয়ে ন, মই কি ক'ম আৰু। এইফালে মানুহজনক মই লৈ আহিছোঁ, বলকচোন বোলো, পুখুৰীত ডাল দুটা পৰি আছে, আপুনি মই যেনেকৈ হ'লেও উঠাওঁগৈ বুদ্ধি কৰি। দুয়োটাই বুদ্ধি কৰি মানে যেনেকৈ নহ'লেও মাটিৰ ওপৰলৈ উঠাব লাগিব, আৰু উঠাই পেলানি সেই ডালবোৰ কাটি সেইফালে দমাই থ'ব লাগিব। যদি ইয়াত থৈ দিওঁ নহয়, ডালখিনি ইয়াতে পচি গেলি মানে গোন্ধ ওলাব, মাছ আছে পুখুৰীত, মাছ মৰি থাকিব। সেইবাবে গোটেই ডালখিনি ওপৰলৈ উঠাওঁ যেনেকৈ নহ'ব। এই আচক যোগাৰ বনালে, মানে কেনেকুৱা যোগাৰ, সেইফালে হাঁকুৰি এডাল লগাই দিছে, আৰু সেইফালে সেই খেপেংটোত টানি দিলে হ'ব। আৰু অকণমান এই ঘূৰাই দিলে, মিনুটা চক ঠিক আছে দেই। এতিয়া টানিব লাগিব দুইটাই, এইটো বাঁহ এনেকৈ কৰি। পাৰিমনে? বৰ ডাঙৰ কথা হ'ল নহয় মিনুটা, বনাটো ভাল নহ'ল নি বাৰু? গাঁঠি নাই যে, এই বাৰ্ডাল গাঁঠি নাই। কাম কৰিম বুলি বাৰীলৈ ওলাই আহিছিলোঁ, মানে পুখুৰীটোত পৰি থকা সেই ডালখিনি উঠাম বুলি আহিছিলোঁ, কিন্তু সম্ভৱ নহ'ল। কিহৰ বাবে? এই বতৰটোৰ বাবে। আপোনালোকে চাওক, এতিয়া ভালেই হৈছে, বৰষুণ দিছে, পাতবোৰ ভাল হ'ব, অৱস্থাটো ভাল হ'ব। এতিয়া চাহ বাগানকেইটাও ভাল হ'ব। ভাল হ'ব। আমি দুইজন এনেই বহি আছোঁ, একো মানে কাম কৰিব নোৱাৰি। আৰু মিনুটা এইটো কথা সঁচা আকৌ, যে বৰষুণ দিলে মানুহৰ কাম কৰি ভাল নালাগে। ৰ'দ দিলে যিমানে ৰ'দ নিদিয়ক কিয়, টিকা ফটা ৰ'দ নিদিয়ক, লাগিলে ভাগৰ লাগিলে গৰম উঠিলে আমি ৰৈ ল'ম ছাঁত অকণমান, আকৌ বোলে অকণমান কওঁ, হয় নাই? ৰ'দ দিলে কাম কৰিবলৈ ভাল লাগে, কিন্তু বৰষুণ দিলে কাম কৰিবলৈ বেয়া লাগে। কাৰণ কেলে জেগাবোৰ গোটেই বোকা হৈ যায়, যি টিউব আপুনি চুব নোৱাৰে, চব তিতা হৈ যায়, এনেকুৱা হৈ যায়। ৰ'দ দিলে কিন্তু কাম কৰি ভাল লাগে। এতিয়া বৰষুণ দিছে নহয়, এতিয়া অকল আমাৰ চাহ পুলি বুলিয়ে নহয়, গোটেই বিশ্ব ব্ৰহ্মাণ্ডৰ গছ গছনি ভাল পাব, ধূলি মাকতিবোৰ মৰিব। কিমান দিন বৰষুণ হোৱা নাই, কিমান ভাল পাব। মিনুটা আপোনাৰ কি খাই হ'ল নিচিনা লাগিছে? এনেকুৱা মোৰ চোলাই টেঙা চোলা খাই হৈছে যেন পাইছোঁ। টেঙা চোলা খাই হ'ল ন? অকণমান এঘোটা খাই দিয়ে বোলে ভাল হ'ব বুলি ক'লে, খালো আৰু খাই কি হ'ল মানে ৰাতিটো কমি মানে ভাল লগা নাই। সেইটো হৈছে ৰাতি শুব নোৱাৰিলে নি? শুব নোৱাৰিলোঁ, এনেকৈ থাকিলোঁ আৰু শুব নোৱাৰিলোঁ আৰু বিষত আৰু কেনেকৈ হ'ব আৰু, পেটটো ফুলি থাকিলে আৰু কেনেকৈ হ'ব আৰু, ইফালেও বাগৰিছোঁ ইফালেও বাগৰিছোঁ, টোপনি নাহে। টোপনি নাহে, পেটটো বিষাই থাকিলে কেনেকৈ। আপোনালোকে শুনিলে মানুহজনৰ মুখৰে কথাটো, তেখেতে কৈ দিলে। উপায় নাই দিয়ক, আজি তেওঁ লছ, কিন্তু মোৰো লছ। আকৌ অকল মোৰ লছে পোৱা নাই, তেওঁ লছ আৰু আপোনালোকেও লছ, যদি আপোনালোকৰ তাতো বৰষুণ দিছে। কিছুমান মানুহে কয়, ইমান কাম কেলে ক, কোনে খাব, কি কথা, তোৰনো খাবলগীয়া কোননো আছে? কিছুমান মানুহে এনেকুৱা প্ৰশ্ন কৰে আকৌ, আপুনি কাম কৰি থাকিলে বা কিবা এটা কৰিবলৈ ল'লে মানুহৰ হিংসা লাগে, বা এনেও মানুহৰ মুখ চুপতি মাৰে, কেলেনো ইমান কৰিছ, কোনেনো খাব, কিনো কথা। আপুনি এটা কথা ভাবি চাওকচোন, যদি আজি যেনেকৈ বৰষুণ দিছে, এনেকৈ যদি এসপ্তাহ দিন যদি বৰষুণ দি দিয়ে, যিসকল মানুহৰ টকা পইচা আছে, চাকৰি আছে, কিবা এটা আছে, বা ভঁৰালত ধান আছে, বাৰীত শাক পাচলি আছে, সিহঁতৰ চিন্তা নাই। এসপ্তাহ নহয়, এমাহ দিন বৰষুণ দিলেও সেই মানুহৰ কাৰণে চিন্তা নাই। কিন্তু এইসকল মানুহৰ কাৰণে বেছি বিপদ, যিসকল মানুহে এই কথাখিনি কয়, আৰু সেই মানুহসকলেই প্ৰত্যেক দিনাখনেই লোকৰ ঘৰত দিন হাজিৰা কৰি খায়। সেই দিন হাজিৰা কৰি খোৱা সেই মানুহেই এনেকুৱা ধৰণৰ কথাবিলাক কয়। আৰু সেইসকল মানুহৰ চাওকচোন, আপোনালোকে যদি এসপ্তাহ নহয়, দুদিন যদি বৰষুণ দিয়ে, আপুনি যদি কাম কৰিবলৈ নাযায়, আপুনি প্ৰত্যেক দিনাখনে চাউল কিনি খায়, চব্জি কিনি খায়, আপোনাৰ দোকানত বাকী আছে, বাকী থকাৰ পিছতো আপুনি সেইখন দোকানলৈ নগৈ বেলেগ এখন দোকানৰ পৰা আপুনি মাল কিনি খায়। আপুনি দুদিন যদি কামলৈ নাযায়, 300 টকাকেও মই ধৰি লৈছোঁ, 300 টকাকৈ 600 টকা লছ হৈ গ'ল। কিন্তু আপোনালোকৰ ঘৰত ল'ৰা আছে 2টা, ছোৱালী আছে 1জনী, মাইকী আছে, আপোনাৰ মা দেউতা আছে, চবকে খুৱাব লাগে। ভাবি চাওকচোন বাৰু, মই আপোনালোকক এসপ্তাহ কথা কোৱাই নাই। এসপ্তাহ যদি কাম বন্ধ হৈ যায়, 7 × 3 = 2100 টকা লছ, ঘৰতে আপুনি বহি থাকিব।
হা 4 দিনৰ পিছত আপোনাৰ মাইকে দেখিব নোৱাৰা হ'ব বতৰটো ভাল হ'লে মানে এইবিলাক আহিলে একদিন একদম আপুনি আহিব লাগিব দেই মোক একদম 10 দিনমান কাম কৰি দিয়ক আহে ইফালে এঠাইলৈ নাযাওঁ কাম কৰি আপুনি কাইলৈ ৰাতিপুৱা সোনকালে গুচি আহিব কাইলৈ আপুনি কাম কৰিলেও নকৰিলেও ৰাতিপুৱা এবাৰ গুচি আহিব দেই একদম দলঙেদি পুনাই দিব তিনিটা 42 হৈ গ'ল সময় আৰু ৰাস্তাই কিনাই কিনাই 10 জেগাবিলাকত চব পানী গোট খাই গৈছে মানে ইমান সৰু বৰষুণো নহয় মানে লেখৰ বৰষুণ যাক ঘৰত বহি থাকোঁতেই পপাই ক'লে যে গৰুকেইটা সোনকালে বিচাৰি নিবি যা আৰু 2টা গৰু আমাৰ ঘৰ বন্ধালোঁ আৰু মাইকীজনী আছে পোৱালিটো আছে 4টা গৰু এতিয়া বিচাৰি আহিছোঁ পাওঁ নে নাপাওঁ সেইটো নাজানো আহিছোঁ পালেতো নিম আৰু নেপালেতো ক'ত নিব পাৰিম নেপালত নাই আৰু কিন্তু গৰু ইমান এতিয়া বৰষুণত ক'তনো চৰিব পাৰিছে চৰিব পৰা নাই ক'ৰবাত বাহনি তলত ক'ৰবাত কিবা এনেকৈ সোমাই কৰি আছে এতিয়া পথাৰত নাই আৰু নিওঁ আৰু এই মিনুদা কিন্তু ঘৰলৈ নিওঁতে মই মটৰচাইকেলত দিছিলোঁ এতিয়া কিন্তু খোজকাঢ়ি থ'বলৈ আহিছোঁ এনেকৈ গৰু বিচাৰি বিচাৰি পাই গ'লোহি পথাৰৰ ভিতৰ ভাগ মোৰ ওচৰৰ পৰা সেই আলিটোলৈ 1 কিলোমিটাৰ হৈ যাব আৰু মোৰ পিছতো এটা আলি আছে বৈ এইটো বেছি দূৰ নহয় কি ক'ব আমাৰ এয়াই জীৱন আৰু যদি মই ঘৰলৈ গৰু বিচাৰি নিব নোৱাৰি নহয় পপাই ক'ব মায়ে ক'ব তই গৰু নিবিচাৰিলি ক'ৰবাত চাগে তই দোকানত সোমাই আছিলি কথা বতৰা পাতি আছিলি কাৰোবাৰ ঘৰত চাগে তই সোমাই আছিলি এই বুলি ক'ব আৰু সেই বুলি নক'ব বুলিয়ে মই এই পথাৰে অকলশৰীয়াকৈ ছাতিটো লৈ খোজকাঢ়ি আহিছোঁ আৰু আপোনালোকৰ নিচিনাকৈ মোৰো মন যায় সেই দোকানত কথা বতৰা পাতিবলৈ আনৰ লোকৰ নিজৰ লগতে লোকৰ উপলিঙা কৰিবলৈ লোকৰ সমালোচনা কৰিবলৈ মোৰো মন যায় কিন্তু কি কৰিব মোৰ আচল জীৱন এয়াই আমাৰ ঘৰৰ নিচিনা দেখিছে গৰুটো এই 3টা যে আছে সেই ইফালৰ কোলাটো আমাৰ ঘৰৰ নিচিনা কিন্তু আমাৰ ঘৰৰ নহয় মই এনেই আহিলোঁ ইমান দূৰ হাই গাড়ীখন দেখিছে ঘৰকেইটা দেখিছে সেইখিনিৰ পৰা মই পাৰ হৈ আহিছোঁ কেতিয়াবা এনেকুৱা হৈ যায় ঘৰৰ গৰুটো বুলি মই এতিয়া গম পাইনে ঘৰৰ পৰা 2 কিলোমিটাৰ দূৰত আছোঁ আৰু আহিছোঁ ছাতিটো লৈ বৰষুণ গাত নপৰক বুলি আৰু খোজকাঢ়ি আহিছোঁ যিটো লোৱা মই ঘৰৰ ওচৰ সেই দোকানখনলৈ খোজকাঢ়ি নাহোঁ মটৰচাইকেলখন লৈ আহোঁ এতিয়া গৰু বিচাৰি আহিলেতো আৰু মটৰচাইকেলটো আনিব নোৱাৰোৱেই নহয় জানো আৰু এটা পাইছোঁ বুলি ধৰি লৈছোঁ আৰু কিন্তু এটা মই আধা বাটতে এৰি থৈ আহিছিলোঁ যেতিয়া মই গৰু বিচাৰি আহিছিলোঁ কিন্তু এতিয়া বিচাৰোঁতে এটা পাইছোঁহি আৰু যা ইয়াক নিবলৈ চেষ্টা কৰোঁ যায় নে নাযায় এইটো নাজানো আৰু ব'ল যা ঘৰলৈ ব'ল এইটো ৰঙাটো দেখিছিলোঁ মাইকীজনী দেখিলোঁ কাৰ ঘৰ সেইবাৰে নগ'লোগৈ এইটো চাওক প্ৰথমতে এইটোকে মই দেখিছিলোঁ যেতিয়া গৰু বিচাৰি গৈছিলোঁ আৰু এইটো এতিয়া নিজে আহি ওলাইছেহি আৰু এজনী আহিবলৈ আছে সেই লেঙেৰীজনী 6:55 এতিয়া সময় আৰু মই ক'ত আছোঁ জানেনে এই নদীত বহুত বোকা লাগি আছে ভৰিতে ধুই লওঁ বহুত ধুমগৈ আৰু বাৰু দিয়ক ব'লক ঘৰলৈ যাওঁ বাইক লৈছোঁ ফাইনেলি আহি ঘৰ পালোহি এতিয়া গেটখন মাৰিলোঁ মটৰচাইকেলখন সেইফালে পাৰ্ক কৰি থ'লোঁ মানে য'ত থওঁ তাতে থ'লোগৈ এতিয়া যে মই গৰু এটা বিচাৰি নাই পোৱা হ'লে মানে গৰু এজনী বিচাৰি নাই পোৱা হ'লে সেইজনী নিজে আহিলে নে কি নে সেইবোৰ নাজানো কিন্তু গোহালিত মই দেখিছোঁ আছে মই এই গৰুটো বিচাৰি আনিছিলোঁ এইটো বিচাৰি অনা নাই দেই নিজে গেটৰ ওচৰ পালেহি ঘৰৰ ওচৰ পালেহি সেই পোৱালিটো বিচাৰি আনিছিলোঁ আৰু এইটো বিচাৰি আনিছিলোঁ কিন্তু এইজনী নাই পোৱা হ'লে এইজনী কেনেকৈ আহিলে কোনে আনিলে মই নাজানো এইফালে আমাৰ ঘৰৰ পৰিৱেশটো এইফালে গোহালিত লাইট এটা লগাই থৈছোঁ বাকী এনেকৈ গোঁসাই ঘৰত আছে ভঁৰালত আছে ভঁৰালৰ পিছফালে আছে ঘৰৰ বাহিৰে ভিতৰে এনেকৈ আৰু দিয়ক মা আৰু পাপাই জুই সেক লৈ আছে গৰম সেক লৈ আছে মই যাওঁ ধুনীয়াকৈ বহোঁগৈ ভিডিঅ' আপলোড কৰি আহিছোঁ 20 ফেব্ৰুৱাৰী আৰু এইফালে কিবা মোৰ ব্যক্তিগত কাগজ আছে মানে এইবোৰ 100 টকীয়া দলিল
এইবোৰ 100 টকীয়া দলিল কেলৈ ক'ব নোৱাৰিম দিনটো এনে গ'ল দেই সঁচাকৈ কৈছোঁ এনেই পা খোৱাটো আজি দেহাটো আৰাম পালে আপোনালোকৰ নিচিনাকৈ